টিয়কত মুকলি হ'ল অত্যাধুনিক পদ্ধতিৰে নিৰ্মিত প্ৰথমটো চিনেমা হল। ফ্লিক্স এণ্ড ফানৰ মুৰব্বী বৰ্ষা গগৈ আৰু তেওঁৰ স্বামী ডাক্তৰ প্ৰাঞ্জল কুমাৰ চুতীয়াৰ তত্বাৱধানত মুকলি কৰা হয় ফ্লিক্স এণ্ড ফান নামৰ এই হলটো। টিয়কৰ বলমা অঞ্চলত মুকলি কৰা হয় চিনেমা হলটো। 100খন আসনযুক্ত এই চিনেমা হলটোত সুন্দৰকৈ টিয়কৰ ৰাইজে চিনেমা উপভোগ কৰিব পাৰিব। চিনেমা হলটোৰ লগতে ৰাইজৰ সুবিধা হোৱাকৈ কেফে এণ্ড ৰেষ্টুৰেণ্টৰো ব্যৱস্থা কৰিছে। টিয়কীয়া ৰাইজৰ উপস্থিতিত চিনেমা হলটো আনুষ্ঠানিকভাৱে মুকলি কৰে যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে। মই আজি টিয়ক অঞ্চলৰ যে ৰাইজ আছে তেখেতসকলক মই অভিনন্দন দিছোঁ যে তেখেতসকলে আজিৰ পৰা এই বলমা ৰাস্তাত নিজৰ অঞ্চলতে এটা চিনেমা হল পালে। মই ফ্লিক্স এণ্ড ফান চিনেমা হলৰ স্বত্বাধিকাৰসকলক অভিনন্দন দিছোঁ যে তেওঁলোকে এটা ইনিচিয়েটিভ লাষ্ট 1.5 বছৰৰ পৰা তেওঁলোকে কাম কৰি আছিলে। আমাৰ তাতেও লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিছিলে আৰু গোটেই প্ৰক্ৰিয়াটো সমাপ্ত হৈছে আৰু আজিৰ পৰাহে চিনেমা হল শুভাৰম্ভ কৰা হ'ল। আগতে টিয়কবাসী ৰাইজৰ কাৰণে চিনেমা হল ওচৰত নাছিলে। এইটো কোনোবা চিনেমা চাব লাগিলে তেওঁলোকে আইদাৰ যোৰহাট যাব লাগিছিলে নহ'লে শিৱসাগৰ ফালে যাব লাগিছিলে। মিনিমাম নহ'লেও 20-25 কিলোমিটাৰ দূৰত যাব লাগিছিলে যাতে চিনেমা এটা উপভোগ কৰিব পাৰে। এতিয়াৰ পৰা এটা নিজৰ অঞ্চলতে এটা চিনেমা হল পালে। মই সকলোকে শুভেচ্ছা দিছোঁ আৰু আশা কৰিছোঁ যে পিছফুলি সেই চিনেমা হলটো চলি থাকিব আৰু এই চিনেমা হলৰ লগত কানেক্টেড ফাৰ্ডাৰ ডেভেলপমেণ্টছো সেই অঞ্চলত হ'ব। যেনেকৈ আমি চব জানো যে বলমাত আমাৰ এই ৰাস্তাতে CDC অফিচো হৈছে। তো আল্টিমেটলি সেই অঞ্চলৰ ডেভেলপমেণ্ট এতিয়াৰ পৰা আৰু ফাৰ্ডাৰ আগবাঢ়িব। হয়, আজিৰ পৰা আমাৰ টিয়কবাসীৰ কাৰণে এটা সুখবৰ বুলি ক'ব লাগিব। আমি আজিৰ পৰা আমাৰ টিয়কবাসীৰ কাৰণে আমাৰ চিত্ৰগৃহটো মুকলি কৰি দিছোঁ। এতিয়াৰ পৰা আৰু সকলোৱে ইয়াত নিজৰ মন পচন্দৰ যি চলচ্চিত্ৰ সেয়া তেওঁলোকে দৰ্শন কৰিবলৈ পাব। এই চলচ্চিত্ৰৰ একচুৱেলি এই চিনেমাগৃহটোৰ নাম আমি ফ্লিক্স এণ্ড ফান দিছোঁ আৰু ই এটা যিহেতু ফ্ৰেঞ্চাইজি আৰু ফ্ৰেঞ্চাইজিটোৰ নাম হৈছে ছোটু মহাৰাজ। টিকেট আপুনি অনলাইন আৰু অফলাইন দুই ধৰণে পাব আৰু অনলাইন আপোনালোকে বুক মাই শ্ব'ত পাই যাব। অলপ পাছতেই অ'পেন হৈ যাব বুক মাই শ্ব'ত আৰু অনলাইন হৈ আছে, অফলাইন হৈ আছে। টিয়কবাসী ৰাইজক ইয়াকে জনাইছোঁ যে তেওঁলোকৰ এই সপোন যিটো তেওঁলোকে বহুদিনৰ পৰাই ইচ্ছা কৰি আছিলে যে মনোৰঞ্জনৰ কাৰণে কিবা এটা হওক। একচুৱেলি টিয়কত মনোৰঞ্জনৰ একোৱেই নাই আৰু আমি নিজে টিয়কবাসী, গতিকে সেয়া অনুভৱ কৰোঁ আৰু এতিয়া তেওঁলোকে মনোৰঞ্জনৰ এটা সৰুকৈ হ'লেও আমি দিব পাৰিছোঁ কিবা এটি আৰু আমি আশা কৰিছোঁ যাতে তেওঁলোক আহে ইয়াত চাই তেওঁলোকৰ কণ্টেক্ট নিজৰ অৱসৰৰ সময় ইয়াত পূৰ্ণ কৰে। ইয়াতে ৰেষ্টুৰেণ্টো আছে, কেফেও আছে, ল'ৰা ছোৱালীবিলাকেও ভাল পাব, তেওঁলোকৰ এটা অৱসৰৰ সময় পাৰ কৰিব পাৰিব। আমি তেওঁলোকক লৈ আৰু আমাৰ নিজৰ সপোনক লৈ খুবেই আশাবাদী। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।